এতিয়া বাৰু অন কেমেৰা আপোনাক পিছত কম আৰু নাই আমাৰ দাদাই যিহেতু ইমান পাব্লিক কৰিয়ে থৈ দিছে আৰু কৈয়ে থৈ দিছে দেখোন সেইটো নোহোৱাকৈ অসমীয়া ভাষা নহয় বোলে প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান বাৰ্তা ল'বলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আপোনালোকৰ মাজত অন্য এগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেখেতৰ পৰা বিভিন্ন ধৰণৰ কথা আমি শুনিম তেখেতৰ গান শুনিম আপোনালোকৰ মাজত মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ বন্দিতা কাশ্যপ আৰু মই বন্দিতাক ক'ব বিচাৰিছোঁ যে বন্দিতা আমাৰ নতুন প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় গায়িকা আৰু অভিনয়ো দুই এটা কৰিছে নহয় জানো দুই এটা গাইছে অভিনয় বুলি ক'লে মোৰ নিজৰ গানখিনিত তেনেকৈ নিজৰ গানত অভিনয় দুই এটা গানত কৰিছে তোমাৰ পৰা বিভিন্ন ধৰণৰ কথা আমি শুনিম প্ৰথমে যিহেতু মই আমাৰ প্ৰথম খবৰ দৰ্শকক তুমি এগৰাকী গায়িকা হিচাপত চিনাকি কৰাই দিছোঁ গতিকে এটা গানৰ কৰি আৰম্ভ কৰিব খুজিছোঁ আজি অনুষ্ঠানটো আচ্ছা মোৰ নিজৰ গান এটি আৰু গীতটো বহুতখিনি ৰাইজে আঁকোৱালি লৈছিলেও চ' ভিডিঅ' হোৱা নাই সেই গীতটো অকণমান গুণগুণাই দিছোঁ কথা এটি কওঁ কোৱা সুধো সোধা মোলৈ জানো তোমাৰ মৰম আছেনে মৰম আছেনে দুচকুলে চোৱা চালো বুজা বুজো বুকু ভৰি মোলৈ মৰম বাঢ়িছে মৰম বাঢ়িছে এনেদৰে আৰু কিমান দিন তোমাৰে মোলৈয়ে মৰম থাকিব কথা এটি কওঁ কোৱা সুধো সোধা মোলৈ বাৰু তোমাৰ মৰম আছেনে মৰম আছেনে থেংক ইউ বন্দিতা তোমাৰ গীতটি আমি শুনিলোঁ তোমাৰ গীতটি সঁচাকৈ আমাক মনোৰঞ্জন দিলে আৰু দৰ্শকেও এই গীতটি চাই নিশ্চয় ভাল পালে আৰু তুমি এই গীতটি যে লিখিছিলা কেতিয়া লিখিছিলা গীতটো আচলতে মই লিখা নাই গীতটো চন্দন কাকতীয়ে লিখিছিলে আৰু সকলোৱে চিনিয়ে পায় আৰু শেখৰ গোস্বামীয়ে মিউজিক কৰিছিলে আৰু গীতটি যে কৈছে যে মানে কি প্ৰথম কলিটো কি আছিল কথা এটি কোৱা মানে এই কিবা কথা বাৰ্তা হৈছে নে নাই তেনেকুৱা নেকি নাই আচলতে বহুত ৰোমেণ্টিক গীত হয় এইটো আৰু চন্দন দাই তেনেকৈ লিখিছিলে লিখাৰ পিছত শেখৰ দাই যেতিয়া মই বেলেগ এটা গানৰ কাৰণে গৈছিলোঁ আৰু তাৰপিছত এই গীতটো শুনালে মোৰ খুব ভাল লাগিলে গীতটি বিশেষ জনপ্ৰিয়তাও লাভ কৰিছে নহয় জানো হয় টিকটকত বহুত হেৰি হৈছিলে এতিয়া আমি গীতটিৰ জৰিয়তে আমি তোমাক আমাৰ দৰ্শকৰ মাজত চিনাকি কৰাই দিলোঁ আমি তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ শৈশৱৰ বিষয়ে কি ক'বা শৈশৱটো মোৰ বাহেদা চাৰিআলিত জন্ম মই তাতে কৰিলোঁ আৰু তাতে মই পঢ়া শুনা স্কুলিং মোৰ তাতে হয় চ' তাতে মই শৈশৱটো পাৰ কৰা নিচিনা আৰু তোমাৰ এতিয়া বৰ্তমান পঢ়া শুনা বৰ্তমান মোৰ মাষ্টাৰ্ছ কমপ্লিট হ'ল মাইক্ৰ'বায়'লজি আৰু তুমি ভৱিষ্যতে তোমাৰ সপোন কেনেধৰণৰ সংগীত মানে সাংগীতিক জগতখনৰ জৰিয়তে আগবাঢ়িবা নে কিবা বেলেগ নে কিবা ভাবিছা সংগীত সদায় থাকিব সংগীত প্ৰেৰণা সদায় থাকিব যিহেতু গান গাই ভাল পাওঁ সংগীতে জীৱন আৰু বিশেষ কিবা কিবি আছে পৰিকল্পনা নথকা নহয় যিটো সময়ত হয়তো গম পাব অসমৰ ৰাইজে এতিয়া তোমাৰ এতিয়ালৈকে কিমানটা গীত বাৰু হেৰি হ'ল মানে বাণীবদ্ধ হৈছে গীত মোৰ নিজৰ গীত বুলি ক'বলৈ 6-7টামান হৈছে আৰু বেলেগৰ প্ৰজেক্টতো তেনেকৈ গোৱা হৈছে আৰু ৰং চেনেলত গোৱা হৈছে অসমীয়া বোলছবিত গোৱা হৈছে আৰু তুমিতো অসমৰ বিভিন্ন ঠাইত তুমি শ্ব' কৰি আছা নহয় জানো মানে এতিয়ালৈকে কিমানমান কৰিলা শ্ব'জ আচলতে ইমান হিচাপ কৰা নহয় কিন্তু কৰিলোঁ যিমানখিনি প্ৰায় অসমতে কৰিছে নহয় হয় কৰা আৰু এতিয়া বৰ্তমান কি বন্ধ ৰাখিছা নেকি শ্ব' বন্ধ ৰাখিছে নেকি শ্ব'টো এতিয়াতো আমাৰ কৰোণা গ'ল সেইটো কাৰণে অকণমান বন্ধ হৈ আছে কিন্তু তোমাৰ ফালৰ পৰাতো বন্ধ কৰা নাই নাই কৰা আৰু তোমাক যদি মানে কোনোবা দৰ্শকে বিচাৰে তেওঁলোকৰ ঘৰৰ ওচৰত মানে শ্ব' এটা কৰিব তোমাৰ শ্ব' এটা কৰিব তেনেহ'লে কেনেধৰণে যোগাযোগ কৰিব পাৰে হয় মোক মোৰ যিটো ফেচবুক পেজ হয় বন্দিতা কাশ্যপ তাত আপোনালোকে যোগাযোগ কৰিব পাৰে তাত ফোন নাম্বাৰো দিয়া আছে তেনেকৈ যোগাযোগ কৰিলে হৈ যায় ফোন নম্বৰটো আৰু এবাৰ ক'ব পাৰোঁ নহয় জানো নিশ্চয়কৈ ফোন নম্বৰটো ইয়াতে কৈ দিম
নিশ্চয় 8486990854 প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আৰু বন্দিতাৰ সৈতে আমি বিভিন্ন ধৰণৰ কথা পাতি আছোঁ আৰু বিভিন্ন ধৰণৰ কথা পাতিবলগীয়াও আছে আৰু আপোনালোকে যদি বন্দিতা কেতিয়াবা আপোনালোকৰ ওচৰৰ মঞ্চখনত বিচাৰে তেনেহ'লে বন্দিতাই কৈ দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব নহয় জানো বন্দিতা আমি তোমাৰ এটা গীত আমি শুনিলোঁ পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিছোঁ নিশ্চয় মোৰ আৰু এটা ভাল লগা গীত মোৰ নিজৰে সেইটো মোৰ লগত গাইছিলে আচুৰ্য বৰপাত্ৰ চ' সেই গীতটো অকণমান গুণগুণাই দিছোঁ তোমাৰ বেকা চাউনিতে মৰু মৰু লাগে জানা লাগে মৰু মৰু তোমাৰ মিঠা হাঁহিতে দুৰু দুৰু কপে বুকু কপে দুৰু দুৰু ভাৱনাৰে তোমাক কিমান মৰম কৰোঁ বুজাব খুজিহে বুজাব নোৱাৰো পাহৰাও সহজ নহয় কেনেকৈ মই পাহৰোঁ ঘূৰি 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 তোমাৰ প্ৰেমতে পৰোঁ ঘূৰি 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 তোমাৰ প্ৰেমতে পৰোঁ ধন্যবাদ সঁচাই আচলতে পাহৰিব খোজোঁ কাৰোবাক পাহৰিব নোৱাৰে আৰু ঘূৰি ঘূৰি প্ৰেমত পৰিবলগীয়া হয় বাৰু তুমি যিহেতু গীতটিৰ জৰিয়তে প্ৰেমৰ কথা ক'ব বিচাৰিছা বা প্ৰেমৰ কথাটো উপস্থাপন হৈছে এই দিশটোৰ লগত তুমি জড়িত হৈছেনে প্ৰেম ভালপোৱা এইবোৰ তোমাৰ দৃষ্টিত কেনেকুৱা বাৰু মই তুমি জড়িত হৈছেনে নাই সেইটো পিছত সুধিম কিন্তু প্ৰেম ভালপোৱা তোমাৰ দৃষ্টিত কেনেকুৱা মোৰ দৃষ্টিত প্ৰেম বুলি ক'বলৈ হ'লে বিশ্বাস বুজা পৰা আণ্ডাৰষ্টেণ্ডিং লাগিব আৰু আমাৰ প্ৰেম যিকোনো পাৰ্টিকুলাৰ এজন মানুহৰ লগত হ'ব নোৱাৰে কেতিয়াও বা নহয়গৈ আমাৰ বহুত তেনেকুৱা হ'ব পাৰে আমাৰ যিকোনো বস্তুক লৈ প্ৰেম হৈ যাব পাৰে বহুত সোনকালে চ' মোৰ মতে প্ৰেমটো কোনো মানে এটা পাৰ্টিকুলাৰ এটা বিষয় লৈ এজন ব্যক্তিক লৈ যাতে অন্তৰ্ভুক্ত নাথাকে মই সেইটোৱে ভাবোঁ আৰু এতিয়া তুমি যিটো ক'লা যে প্ৰেম মানে কি এটা নিৰ্দিষ্ট এজন মানুহৰ লগত বা প্ৰত্যেকৰ লগত হ'ব পাৰে মই এইটো মই বুজি পাইছোঁ মানে তুমি বহল দৃষ্টিভংগীৰে ক'ব বিচাৰিছা কিন্তু তোমাক মই সুধিব বিচাৰিছোঁ যে তোমাৰ কাৰোবাৰ লগত কিবা হিয়া দিয়া নিয়া আৰম্ভ হৈছে নেকি বাৰু হয় মানুহৰ জীৱনত প্ৰেম থাকিব প্ৰেম নাথাকিলে জীৱনটো অসাৰ বুলি কয় শুনিছোঁ আমিও সৰুৰ পৰা শুনি আহিছোঁ চ' প্ৰেম আছে কাৰণে চাগে গান গাই আছোঁ জীৱনটো ধুনীয়া হৈ আছে পিছত কেনেকুৱা বুজা পৰা কেনেকুৱা তোমালোকৰ ভাল বুজা পৰা কি ফোন চোন কৰি থাকে নেকি বেছি নাই একচুৱেলি আমাৰ ইমান ক'ব গ'লে ইমান ফোনত কথা পতা নহয়গৈ যিহেতু তেখেতো খুব ব্যস্ত আৰু মই দিনটো বিভিন্ন কিবা কিবি কামত ব্যস্ত হৈ থকা যায় চবেই প্ৰত্যেকেই কয় যেনেকৈ ব্যস্ত কিন্তু ভিডিঅ' কলিং কৰিবলগীয়া হয় নহয় নাই আমাৰ আচলতে আপুনি বিশ্বাস নকৰিব আমাৰ বহুত দিন ভিডিঅ' কল তেনেকুৱা হয় আমি লগ পাই থাকোঁ সেইটো বেলেগ কথা কিন্তু আমাৰ ফোনত ভিডিঅ' কল তেনেকুৱা যিখিনি আমাৰ এতিয়া চলি আছে তেনেকুৱা ইমান নহয় ডেট মাৰা যিটো ডেটিং কয় এইবিলাক আমাৰ ইমান নহয়গৈ মানে আৰু মই তোমাক সুধিব বিচাৰিছোঁ যে এই অভিনয় জগতখন বা সাংগীতিক জগতখন এই জগতখনত ভৰি দিবলৈ বা ভৰি দিওঁতে বহুত ধৰণৰ উজুতি খাবলগীয়া হয় পৰিস্থিতি হয় গতিকে তেনেকুৱা তোমাৰ দৃষ্টিত তেনেকুৱা ঘটনা এটা কথা কোৱাচোন যিটো আগতে ঘটি আহিছে ঘটনা বুলি ক'বলৈ গ'লে ফাৰ্ষ্টে অকণমান প্ৰব্লেম পাইছিলোঁ নোপোৱা নহয় আৰু আপোনাৰ লগতো যিহেতু বহুত আগৰ পৰা চিনাকি আপুনি ভালকৈ গম পাব যে মোৰ যিটো ষ্ট্ৰাগলিং লাইফ আছিলে তেনেকুৱা ইমান মোৰ তিতা ইমান অভিজ্ঞতা নাই বাৰু ইমানখিনি মই ষ্ট্ৰাগল কৰাও নাই কিন্তু আছে তাৰ মাজতে বহুতখিনি আছে যিখিনি জিলি আহিছোঁ আৰু আজিলৈ তাৰমানে অকণমান তোমাক ক'ব দিছোঁ যে যিটো কথা তুমি মানে শ্বেয়াৰ কৰিব পৰা ভিতৰত মোৰ এটা বস্তু খুব বেয়া লাগে যিটো এতিয়াও চলি আছে সেইটো অকল মোক লৈ নহয় সেইটো চবৰ লগতে যে আমাৰ নেপোটিজিম আৰু গ্ৰুপিটিজিম সেইখিনি বস্তু বেয়া লাগে যে তেনেকুৱা হ'ব নালাগে টেলেণ্টটো সদায় মানে প্ৰাধান্য দিব লাগে টেলেণ্টক সদায় গুৰুত্ব দিব লাগে কিন্তু সেই টেলেণ্টটো গুৰুত্ব নিদি নেপোটিজিমত যোৱাটো সেইটো বস্তু ভাল নালাগে সেই বস্তুটো পাইছোঁ আৰু সেইটো অভিজ্ঞতা আছে আৰু বেয়া অভিজ্ঞতা এটা এইটো আচলতে বৰ্তমান সমাজখনত এইটো এটা মানে বিষবাস্পৰ দৰে এইটো আহিছে নহয় জানো অকণমান কিবা এটা ধৰক মানে চিনাকি সূত্ৰে হওক কিবা এটা ভাল ভাৱ থাকিব লাগে তেতিয়াহ'লে কামটো পোৱা যায় তেনেকুৱা ধৰণৰ হয় বাৰু ঠিক আছে মই সেইটো বিষয়ক লৈ বেলেগ দিন ভাল ধৰণে বহিম আমি কাৰণ বিভিন্নজন অভিনেতা অভিনেত্ৰীক আমি নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীক আমি এই মঞ্চত
বা আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেই বিষয়টো আমি প্ৰত্যেকজনকে সুধিছিলোঁ আৰু প্ৰত্যেকজনে সেই বিষয়টো সম্পৰ্কত আমাক তেনেধৰণৰে মন্তব্য দিছিল গতিকে আমি এই বিষয়ত ভালদৰে আমি কথা পাতিম কিন্তু আমি তোমাক সুধিব বিচাৰিছোঁ তোমাৰ যে প্ৰেম ভাল পোৱাৰ কথা ক'লা তোমাৰ যে কোনোবা এজন আছে গতিকে হেৰি প্ৰপ'জটো তুমি দিছিলানে তোমাক দিছিল বাৰু আমাৰ মানে কি কেতিয়াও এনেকুৱা ফৰ্মেলি ইমান প্ৰপ'জেল তেনেকুৱা নাহিল তেখেতৰ ফালৰ পৰা নাহিল বা মোৰ ফালৰ পৰাও নাহিলে আমাৰ মানে মাজতে এনেই হৈ গৈছে নেকি মাজতে হৈ যোৱাৰ নিচিনাই ক'ব লাগিব বিকজ মোৰ যিজন বেষ্ট ফ্ৰেণ্ড আছে ৰণী চ' তাৰ থ্ৰুদি আমাৰ চিনাকি চ' তেনেকৈ যে মোকো হয়তো সেইটোৰ সময়ত দৰকাৰ হৈছিলে মোৰো কোনোবা এজন মানে মোকো লাগিছিলে লাইফ পাৰ্টনাৰ হিচাপে বা তেখেতেও বিচাৰিছিলে তেনেকৈ আমাৰ মাজত তেনেকুৱা বণ্ডিং এটা হৈ গ'ল আৰু মই এটা কথা সুধোঁ যে প্ৰেম ভাল পোৱা লগত বিবাহটো থাকে মই বেলেগ গেষ্টক এইবোৰ কথা সোধা নাই কাৰণ আজি মই তোমাক সুধিছোঁ যিহেতু তুমি সংগীতৰ লগত জড়িত তুমি গীত লিখা বা গীত এটা লিখোঁতে বা এখন বেলেগ দুনিয়াত থাকিবলগীয়া হয় নহয় জানো লিখা মেলা কৰা মানুহ যিহেতু মই তোমাক সেইকাৰণে সুধিব বিচাৰিছোঁ আৰু তোমাৰ অধ্যয়নতাটো তোমাৰ আছে অধ্যয়নশীল তুমি আৰু তোমাৰ শিক্ষা তোমাৰ আছে গতিকে প্ৰেম ভাল পোৱাৰ লগত বিবাহৰ সম্পৰ্কটো কেনেকুৱা বাৰু মানুহৰ এইটো কথা ক'বলৈ গ'লে মই ক'ম যে হয়তো বহুত প্ৰেম থকাৰ পিছত বিবাহটো নহ'ব পাৰে সেইটো আৰু এটা কথা কয় নহয় মানে বহুত প্ৰেম থাকিলে ত্যাগ কৰিব পাৰিব লাগিব ত্যাগ কৰিবই লাগিব তেনেকৈ প্ৰেম কৰি ত্যাগ কৰি দিব লাগে নেকি বিবাহৰ নহয় বহুতৰ হয় তেনেকুৱা যে মানে কিবা এটা নিমিলে আৰু হয়তো সেইটো ভালৰ কাৰণেও হয় কিবা এটা দিশত চাবলৈ গ'লে যে বিয়াটো যে নহ'ল হয়তো তাৰপিছত কিবা এটা বেয়া হ'বলৈও গৈ আছিলে সেইটো কাৰণে বিয়া নহ'ল যে তেখেতসকলৰ মাজত এটা ফ্ৰেণ্ডশ্বিপ এটা থাকি গ'ল যে ভাল চিনাকি এটা থাকি গ'ল মই তেনেকৈ ভাবোঁ আৰু বাকী নাজানো বেলেগৰ ঠিক আছে মই অকণমান সুধিব বিচাৰিছোঁ কোনটো কথা যে চোৱা এগৰাকী ছোৱালী এগৰাকী যুৱতী আৰু এজন যুৱক যেতিয়া এটা প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে তাৰপাছত তেওঁলোকৰ সম্পৰ্কটোৰ পৰা এটা বিবাহৰ ৰূপ দিব বিচাৰে আৰু এই প্ৰেম বিবাহ আৰু এই যিটো প্ৰেম বিবাহৰ লগতো এটা দৈহিক সম্পৰ্কৰ এটা হেৰি নাথাকে জানো নিশ্চয় কিবা এটা থাকে যদি সকলোখিনি তুমি কোৱাৰ দৰে তুমি কি কৈছিলা অলপতে কৈছিলা যে এইটো ত্যাগ মানে মই চবৰ ক্ষেত্ৰত কোৱা নাই যদি ত্যাগ কৰি দিবলগীয়া হয় তেতিয়াহ'লে অকণমান কিছু ক্ষেত্ৰত প্ৰব্লেম নাহে বহুত আহিব অভিয়াছলি মানুহজন বা মানুহগৰাকী ভাঙি পৰিব হয়তো পিছলৈ তেখেতসকলৰ জীৱনলৈ আৰু কোনোবা নাহিবও পাৰে বা নিবিচাৰিবও পাৰে তেনেকুৱা হৈ যায় আৰু প্ৰেমে বৰ্তমান দেখা গৈছে যে প্ৰেম আগৰ দিনত আমাৰ মা দেউতাহঁতৰ যিখিনি প্ৰেম আছিল বহুত নিৰ্ভাজ মানে একদম মানে ক্লিন আছিলে আৰু কিন্তু এতিয়াৰ প্ৰেমখিনি যিমান দেখিবলৈ পাইছোঁ চ' অকণমান ক'ৰবাত নহয় ক'ৰবাত মানে এইটো বেয়া হৈ গৈ আছে ঠিক আছে তুমি যিটো কথা ক'লা যে বৰ্তমানৰ যিটো প্ৰেম ভাল পোৱাৰ মাজত কিছু আঁসোৱাহ থকা দেখা গৈছে আৰু এতিয়া নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ মাজত মানে যিটো বিচ্ছেদটো বেছি আহিছে নহয় জানো আজি যদি তুমি ফেমিলি কোৰ্টলৈকে যোৱা তাতে দেখিবা যে গোটেই বিচ্ছেদৰ কথাটো আহিছে ডিভৰ্চৰ কথাটো আহিছে গতিকে এই যে পূৰ্ণতাপ্ৰাপ্তি এখন সংসাৰ পূৰ্ণতাপ্ৰাপ্তি হ'বৰ কাৰণে কি গুণৰ প্ৰয়োজন হয় বাৰু যিহেতু মই সংসাৰ কৰা নাই মই ইমান অভিজ্ঞতা নাই কিন্তু মই এটা কথা মই ক'ব পাৰোঁ যে এই যে আমাৰ ডিভৰ্চ বা তেনেকুৱা বিচ্ছেদখিনি হৈ আছে কোনোবা হেৰিত এনেকুৱা লাগে যে ইগ'ষ্টিক মাইণ্ডৰ কাৰণে এনেকুৱা হৈ আছে আজিকালি দুয়োজন মানে আৰু আজিকালি হাজবেণ্ড ৱাইফ দুয়োটা ছাৰ্ভিচ কৰে তেনেকুৱা হয়তো কোনো কাৰো কাৰণে ইমান বেছি মানে ডিপেণ্ডেণ্ট নহয় সেইটো কাৰণে হ'ব পাৰে আৰু মই ভাবোঁ সেই ৰেচপেক্টখিনি থাকিব লাগে এনেকুৱা নহয় যে অকল ৱাইফে হাজবেণ্ডক ৰেচপেক্ট কৰিব লাগিব সেইটো নহয় যে তেখেতেও বুজি পাব লাগিব নিজৰ ৱাইফগৰাকী কি বিচাৰিছে কি বিচৰা নাই তেনেকুৱা জানিব লাগিব চ' সেইখিনি মিলাই মেলি থাকিলে হয়তো সংসাৰ এখন পূৰ্ণ হয় আৰু মই আচলতে এইখিনি কথা যে সুধিছোঁ যে নতুন প্ৰজন্মৰ যিখিনি যুৱক যুৱতী আমাৰ অনুষ্ঠানটো চাই আছে তেতিয়াহ'লে তেওঁলোকে বুজি উঠক যে এখন সংসাৰ কৰিবৰ কাৰণে বা প্ৰেমটো কেনেকুৱাকৈ প্ৰেমক প্ৰাধান্য দিয়া হয় গোটেইখিনি কথা তেওঁলোকক বুজিব লাগে নহয় জানো সেইবাবে তোমাক মই সুধিছোঁ আৰু আমি আৰু বিশেষ কথা আছে আমি বিভিন্ন ধৰণৰ কথা পাতি আছোঁ আমি তোমাৰ পৰা এটি বিহুহিৰীয়া গীত এটি শুনিব বিচাৰিছোঁ ঠিক আছে মই যোৱাবাৰ বিহুৰ টাইমত এটি গীত কৰিছিলোঁ বিহু গীত সেই গীতটো অকণমান গাই দিছোঁ
ধৰি চাং লাগে খালৰে চেঙেলি কৈনো চাং লাগে তোমাকে ঐ কথাতে ধৰি চাং লাগে খালৰে চেঙেলি কৈনো চাং লাগে তোমাকে ঐ কথাতে বুকুৱে মৰম নামৰে নৈ বাঢ়িছে উফন্দি জানৈ তোমাৰ নামকে লৈ কৈনো চাং লাগে লগৰীকে পাতি চাং লাগে তোমাৰে ঐ কথাকে ধন্যবাদ সুন্দৰ প্ৰিয় দৰ্শক আপোনালোকে বন্দিতাৰ গীত শুনি আছে আৰু বিভিন্ন ধৰণৰ আলোচনা আজি আপোনালোকে শুনিবলৈ পাইছে আৰু মই এতিয়া তোমাক পুনে সুধিব বিচাৰিছোঁ যে আমি যিহেতু নতুন প্ৰজন্মৰ কথা পাতি আছোঁ বিশেষকৈ তুমি নতুন প্ৰজন্মৰ এগৰাকী গায়িকা বুলি প্ৰথমৰ পৰা তোমাক চিনাকি কৰাই দিয়া হৈছে যে বৰ্তমান সমাজত যে উশৃংখলভাৱে একাংশ উশৃংখল যুৱক যুৱতীয়ে মানে তেওঁলোকৰ যিটো চাল চলন কথা বতৰা মানে গোটেই পৰিৱেশটো এটা বিনষ্ট কৰিছে আৰু লগতে তোমাৰ এতিয়া কিছুমানে ধৰক মাদক দ্ৰব্য সেৱন কৰে তোমাৰ এনেকুৱা দুখ আছে নেকি বা এনেকুৱা গুণ আছে নেকি বা গুণ বুলিয়ে ক'ব লাগিব আজিকালি দুখ বুলি ক'ব নোৱাৰি কোনে নকয় নাই আচলতে এইটো গুণ নকয় এইটো দুখ বুলিয়ে ক'ব লাগিব আৰু সেইটো হয়তো এতিয়ালৈ নাহিলে আৰু নহ'ব চাগে নহ'ব ধন্যবাদ বাৰু আৰু আচলতেতো মই যে তোমাক সুধিছোঁ যে একাংশ গায়ক গায়িকাই কিন্তু খোৱা পৰিলক্ষিত হয় আৰু গান গোৱা বা লিখা মেলা কৰা মানুহবিলাকে অকণমান সেইটো আসক্তি থকা বুলি কয় হয় থাকে নিশ্চয় তেখেতসকলৰ ব্যক্তিগত কথা আৰু হয়তো সেইটোৱে কিবা এটা পজিটিভিটি এটা কিবা এটা দিয়ে তেখেতসকলক হয়তো এনাৰ্জি এটা দিয়ে কাম কৰি যাবলৈ এতিয়া তোমাক মই কওঁ যে এতিয়া কিছুমান মানুহে চিখৰ খায় গুটখা খায় এইবিলাক যে খায় এইবোৰ বন্ধ কৰাৰ কাৰণে কি উপায়টো কেনেকুৱা কি বুলি ক'বা তুমি এইবোৰতো বন্ধ কৰিব লাগিব নহয় জানো আচলতে বন্ধ কৰিবলৈ ইমানখিনি কোৱাৰ ৰাইটছ আমাৰ নাই সেইটো চৰকাৰে বিবেচনা কৰা উচিত যিহেতু আমাৰ ডেকা ল'ৰা ছোৱালীখিনি অকণমান ধ্বংসৰ হেৰিলৈ গৈ আছে আৰু গুটখাটো বহুত বেছি বেয়া বস্তু চ' এইটো চৰকাৰে বিবেচনা কৰিব লাগে আচলতে আমি ইমান কোৱাৰ আমাৰ ইমান ৰাইটছ নাই এইটো আচলতে এই কথাটো মই এটা কাৰণতে ক'ব বিচাৰিছোঁ যে আজি কিছুদিন পূৰ্বে এটা সমীক্ষাত কেঞ্চাৰ বিশেষজ্ঞসকলে কৈছে যে প্ৰতি 6জন পুৰুষৰ বিপৰীতে 4জনৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'ব বুলি কৈছে আৰু কেঞ্চাৰ ৰোগটো ভয়াৱহভাৱে বৃদ্ধি পাই আহিছে এতিয়া তুমি যদি চোৱা যে আমাৰ গুৱাহাটীখনলৈকে যদি চোৱা মই বেলেগৰ কথা ক'ব নাযাওঁ গুৱাহাটী মহানগৰীত তোমাৰ এফালৰ পৰা ৰং কৰি গৈ থাকে আৰু এফালৰ পৰা পিকাই গৈ থাকে নহয় জানো আৰু কেঞ্চাৰ ৰোগৰ প্ৰায়বোৰ ঔষধ ফ্ৰী দিছে কিন্তু এতিয়া কেঞ্চাৰটো আমি কিছুদিন পূৰ্বে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে যে কেঞ্চাৰৰ দৰে মহামাৰীটো ৰেখাৰপেটীয়া অঞ্চলৰ একাংশ ব্যক্তিয়ে শাক পাচলিত অতিৰিক্তভাৱে তাতে মানে মেডিচিন দিয়াৰ বাবেও কেঞ্চাৰ ৰোগ আহিছে আৰু বিভিন্ন ধৰণৰ ৰোগ অহা বুলি ক'ব বিচাৰিছে তেওঁলোকে দাবী কৰিছে কিন্তু কি গুটখা আৰু চিখৰৰ পৰা কি অহা নাই নেকি তো গুটখা চিখৰৰ পৰাও আহিছে কিন্তু কেঞ্চাৰটো একচুৱেলি মানে জেনেটিক হয় অকণমান চ' সেইটো জেনেটিক আছিল এতিয়াতো জেনেটিক বুলি ক'ব নোৱাৰা যদি 6জন পুৰুষৰ বিপৰীতে 4জনৰ কেঞ্চাৰ হ'বলগীয়া হ'ব লাগে হয় কিন্তু আমাৰ যিহেতু আমাৰ যিখিনি মানে আগৰ জেনেৰেশ্যন আমাৰ আজু ককা বা তাৰ আগৰ মানুহখিনি সেইটো তেখেতসকলৰ কেঞ্চাৰ আছিল নে নাই সেইটো আমি ভালকৈ নাজানো চ' সেইমতে জেনেটিকেলি এটা কেঞ্চাৰ আহিব পাৰে আৰু মই ভাবোঁ এইটো হয় গুটখা চিগাৰেট এইবিলাকৰ মাদক দ্ৰব্য এইবিলাকৰ কাৰণেও নোহোৱা নহয় হয় কিন্তু মেইনলি কেঞ্চাৰটো জেনেটিকেল বুলি মই ভাবোঁ কিন্তু বৰ্তমান সমাজত একদম ভয়াৱহভাৱে বৃদ্ধি পাই আহিছে আৰু আমাৰ কামৰূপ মহানগৰীত বেছি আৰু যদি তুমি গাঁৱে ভূঞেও যদি চোৱা কেঞ্চাৰ ৰোগটো দ্ৰুতগতিত আগবাঢ়িছে মই তোমাক ক'ব বিচাৰিছোঁ মোৰ কুৱেশ্যনটো আছিল এনেধৰণৰ যে এই যে এক চাইডৰ পৰা যে পিকাই গৈ আছে এক চাইডৰ পৰা যে ৰং কৰি গৈ থকা হৈছে যে গোটেইখিনি বস্তু যদি মষিমূৰ কৰিব বিচাৰে চৰকাৰে তেনেহ'লে কি কৰা উচিত এইটোতো বন্ধ কৰি দিব পাৰে নহয় জানো হয় গুটখাটো বন্ধ কৰি দিব পাৰে আৰু তাৰোপৰি তুমি নিজে চোৱা যে কেঞ্চাৰ হস্পিটেলত প্ৰত্যেকটো ঔষধ ফ্ৰী কিন্তু গুটখাটো কিন্তু বিক্ৰী কৰি আছে গুটখাৰ পৰা দেখিছে গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ যে চৰকাৰক যে আপোনালোকে বিবেচনা কৰি
পাৰিলে গুটখাটো অসমত বন্ধ কৰি দিব লাগে সেইটোৱে নেকি প্ৰব্লেম হ'ব নেকি কাৰোবাৰ নাই আমাৰতো একো প্ৰব্লেম নাই যিখিনি খোৱা মানুহ সেইখিনি একদম বহুত বেছি প্ৰব্লেম হ'ব নোপোৱা যিটো একচুৱেলি মানে এইটো এট্ৰেকশ্যন এটা আদত বনি যায় খাই থাকিলে আৰু মোৰ লগৰো দেখিছোঁ মানে তেনেকুৱা চ' হয়তো তেখেতসকলৰ বহুত প্ৰব্লেম হ'ব নোহোৱা নহয় কিন্তু ছাবষ্টিটিউট কিবা আহি যাব আৰু গুটখা নাথাকিলে তাৰপিছত চুবাবলৈ কিবা এটা তেনেকৈ ভাবোঁ ঠিক আছে তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি আজৰি সময়ত কেনেদৰে কটোৱা বাৰু আজৰি সময়ত মই গান শুনা হয় বহুত গান শুনা হয় আৰু মই পঢ়ি ভাল পাওঁ বুকছ কিবা কিবি এনেকুৱা অকল কিতাপ বুলি নহয় আৰু এনেই ফেচবুকটো খুলিলোঁ তাত কিবা এনেকুৱা আৰু আজিকালি ইমান সহজলভ্য হৈ গৈছে বস্তুবিলাক পঢ়িব বা আমি জানিবলৈ গুগল আছে চ' তাৰ পৰা পঢ়া শুনা কৰি ভাল লাগে কিছুমান খং কেতিয়া উঠে একদম অত্যাধিক খং কেতিয়া উঠে খংটো মোৰ যেতিয়াই তেতিয়াই উঠে মানে তুমি খং উঠিলে ধৰক এটা গালিটো পাৰা অভ্যাস থাকে ন কি কেনেধৰণে পাৰি দিয়া কোৱাচোন খং উঠিলে এইটো জুবিনদাৰ ভাষাত এইটো জুবিনদাৰ লেংগুৱেজটো কোৱা যায় আৰু জুবিনদাৰ যিটো মানে একদম এইটো এতিয়া বাৰু অন কেমেৰা নকওঁ আপোনাক পিছত কওঁ আৰু নাই আমাৰ দাদাই যিহেতু ইমান পাব্লিক কৰিয়ে থৈ দিছে আৰু কৈয়ে থৈ দিছে দেখোন সেইটো নোহোৱাকৈ অসমীয়া ভাষা নহয় বোলে বুলি কয় চ' সেইটো আহে আৰু মোৰ খং বহুত বেছি মানে পটককৈ উঠে পটককৈ নাইকিয়া হৈ যায় আৰু পিছত ৰিয়েলাইজ কৰা যায় যে এনেই বেকাৰ খং কৰি আৰু যদি তুমি ধৰক কিবা এটা কামত বিজি আছা ষ্টুডিঅ'ত আছে বা ক'ৰবাত আছে তেতিয়া তোমাক বাৰে বাৰে ধৰক তোমাৰ কোনোবা এজনে ফোন কৰি আছে তেতিয়া তুমি কি ৰিপ্লাইটো কেনেকুৱা দিয়া একচুৱেলি মোৰ ষ্টুডিঅ'ত থাকিলে ফোন কৰিলে ইমান প্ৰব্লেম নহয় মোক ফোন কৰিলে প্ৰব্লেম হয় এই ৰাতিপুৱা খোৱাৰ টাইমত যেতিয়া মোক ফোন কৰে সেইটো লাগিলে মোৰ ঘৰৰ মানুহে হওক মানে ৰিচিভ নকৰোৱে পাৰা পৰিশ্ৰম আৰু কৰিলে মানে মোৰ বেয়াকৈ শুনিব লাগিব আৰু ৰাতিপুৱা মোক যোনে ফোন কৰে আৰু তোমাক মই এটা কথা সুধিব বিচাৰিছোঁ বন্দিতা ভগৱানৰ অস্তিত্ব আছেনে হয় ভগৱান আছে কাৰণে আমি চাগে পৃথিৱীখন ইমান ধুনীয়াকৈ মেইনটেইন হৈ আছে চলি আছোঁ আমি আছে নথকা নহয় কিন্তু এনেকুৱাও নহয় যে ভগৱানক দিয়াই আমি মানে নিজে কাম নকৰি অকল ভগৱানকৈ মৰি থাকিলে তেনেকুৱাও নহয় ভগৱান আছে তেখেতৰ কাম কৰি আছে আমাক ধুনীয়াকৈ পৰিপাটিকৈ চলাই গৈ আছে পৃথিৱীখন ভগৱান আচলতে আছে ক'ত তুমি জানানে আচলতে ভগৱান থাকে আমাৰ হৃদয়ত আমি যদি হৃদয়ৰ পৰা আমি অৰ্চনা কৰোঁ হৃদয়ৰ পৰা আমি ভক্তি কৰোঁ তেতিয়াহ'লে হয়তো সেই কামটো আমি বহুত বেছি ভক্তি কৰি থাকিলে সেই কামটো আমাৰ মানে সিদ্ধ হয় তেতিয়া হয়তো কয় যে ভগৱানে আমাক কৰি দিছে কিন্তু এই তেনেকুৱা নহয় আচলতে ভগৱান আমাৰ হৃদয়তে থাকে আমি যদি বহুত বেছি ভক্তি কৰোঁ বিচাৰোঁ এটা কাম বহুত মানে ডেডিকেশ্যনলৈ কামটো কৰোঁ তেতিয়া আমাৰ চল্ভ হৈ যায় আৰু যদি কামটো কিবা কাৰণত নহয় তেতিয়া আমি ভগৱানক গালি পাৰোঁ মানে এইটো ভগৱানে নকৰিলে কিন্তু সেইটো নহয় আচলতে হয়তো কোনোবা এটা মানে পইণ্টত নিজৰে ভুল সেইটো কাম হ'বই নালাগে চাগে আমাৰ হেৰিত মন্দিৰলৈ যোৱা বা নামঘৰলৈ যোৱা অভ্যাস আছেনে আছে মই মোৰ ঘৰৰ ওচৰতে আৰু মোৰ নিজৰ ঘৰতে মোৰ মন্দিৰ আছে মানে মোৰ গাঁৱৰ ঘৰত আৰু মোৰ মায়ে মানে খুব ধুনীয়াকৈ সজাই মেলি ৰাখিছে মন্দিৰ নামঘৰ আৰু আমাৰ ঘৰত মায়ে সজাই পৰাই দিয়াৰ পিছত তুমি মাজে মাজে নাই তেনেকুৱা নহয় মন গ'লে যাওঁ এনেকুৱাও নহয় মাটো সদায় যায় ৰাতিপুৱা গধূলি মা গ'লে আৰু তুমি নগ'লেও মায়ে গোটেইখিনি তোমালোকৰ কথাও ভাবি আহে তাৰমানে নেকি নাই মোৰ আচলতে কি মোৰ ভিতৰত গৈ সেই আঁঠু কাঢ়ি সেৱা কৰি এইবিলাক ভাল নালাগে মন্দিৰটো চালোঁ মনটো ভাল লাগিলে মডাৰ্ণ ভক্ত আৰু তুমি নহয় মডাৰ্ণ বুলি ক'ব নাযাওঁ এনেই আৰু মন্দিৰটো দেখিলোঁ ইমান ধুনীয়া লাগিছে কিবা হোৱাইট কালাৰ এনেকুৱা মন্দিৰ ভিতৰত মূৰ্তি এটা আছে চাকি জ্বলি আছে ধূপ জ্বলি আছে সেই গোন্ধটো যোনটো মানে হেৰিটো আৰু ফ্লেভাৰটো আৰু মন্দিৰৰ সেইটোৱে ভাল লাগে ইমান ভিতৰত গৈ সেৱা অৰ্চনা কৰি ইমান ভাল নালাগে মোৰ তোমাক মই এটা কথা ক'ব বিচাৰিছোঁ এই জাত পাত কিছুমান যে থাকে মানে এই অমুক জাতি অমুক তমুক এই জাত পাতৰ কথাটো তুমি কি ক'বা আমাৰ এইটো আচলতে একেবাৰে মিনিংলেছ মই ভাবোঁ খুবেই বেছি মিনিংলেছ এইটো চব আমি মানুহে মানুহ হিচাপে আমি তেজ মঙহেৰে সৃষ্টি হৈছোঁ সেইটোৱে এনাফ নহয় জানো মানুহ হৈয়ে জন্ম লৈছোঁ তাতকৈ আৰু এইবিলাক জাত পাত মানুহে সৃষ্টি কৰিছে এইবিলাক আচলতে একেবাৰে মিনিংলেছ ভাবোঁ আৰু তোমাক যদি আজি এই মুহূৰ্তত সোধোঁ যে তোমাৰ প্ৰিয় গায়ক গায়িকা অসমৰ ক্ষেত্ৰখনত তুমি কাৰ নাম ল'বা অবভিয়াছলি হাৰ্টথ্ৰব জুবিনদাৰ নাম ল'বই লাগিব আৰু ফিমেল ছিংগাৰ মোৰ তৰালী শৰ্মা তৰালী মেমক ভাল লাগে
আৰু তোমাক সুধিব বিচাৰিছোঁ তোমাৰ প্ৰিয় শব্দটো কি বাৰু প্ৰিয় শব্দ বহুত আছে তাৰ ভিতৰত বন্দিতা মোৰ নিজৰ নামটো প্ৰিয় আৰু সেই প্ৰিয় নামটোৰে তোমাক কোনোবাই যদি মাতে ভাল লাগে ন ভাল লাগে নিশ্চয় ভাল লাগে মাতে ন মোৰ নামটো আৰু মোৰ নামতে মাতে নহয় মানে কিছুমানে কাটি কুটি সৰু কৰি দিয়ে যে নাই মোৰ সঁচাকৈ এইটো আপুনি ভাল কথাই সুধিছে মোক চবে বন্দিতা বুলি বোলে দীঘল হৈ যায় সেইকাৰণে বন্দী বুলি মাতে চবে বন্দী বুলি মাতে আৰু কিছুমানে বন বুলি মাতে তেনেকুৱা দীঘল হৈ যায় বোলে নাম তুমি ভাল পোৱা মানে বন্দিতা বুলি ক'লে বেছি ভাল পোৱা ভালে লাগে বন্দিতা বুলি ক'লে নিজৰ নামটো ঠিক আছে তোমাৰ পৰা বহুত ধৰণৰ কথা পাতিলোঁ আৰু আমি তোমাক আজি আমাৰ সময় একেবাৰে কম আৰু পিছৰ পৰ্যায়ত তোমাৰ পৰা আমি বিভিন্ন ধৰণৰ কথা পাতিবলগীয়া আছে আমি তোমাক আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ জনাম কিন্তু এটা কথা তুমি জীৱনততো বহুত ভুল কৰিছা নহয় জানো ভুল কৰিছানে ভুলটো তেনেকৈ ইমান কৰা নাই জানি বুজি নজনাকৈ যদি কিবা হৈছে জানি বুজি কৰা ভুল এটা তুমি যিটো ভুল কোনোদিন কাৰো আগত কোৱা নাই প্ৰথম খবৰ দৰ্শকৰ জৰিয়তে তোমাৰ মা দেউতাৰ ওচৰত তুমি কোৱাচোন ক্ষমা খোজা সেই ভুল মানে এটা ভুলে কৰিলোঁ জীৱনত যে মই মোৰ HSLC টাইমত মেট্ৰিকৰ টাইমত খুব মই বাহিৰা কিতাপ পঢ়িলোঁ যিহৰ কাৰণে মানে মোৰ পাৰ্চেণ্টেজটো অলপ কমি থাকিলে মানে এক্সপেক্টেশ্যন যিমান আছিল সিমান নহ'ল বেয়া নহয় ঠিকে আছে বাৰু কিন্তু সেয়া আৰু মা দেউতাৰ ওচৰত সেইটোৱে সদায় দুখ থাকি গ'ল আৰু বহুত বেছি এক্সপেক্ট কৰিছিলে তুমি আজি প্ৰতিজ্ঞাবদ্ধ হ'ব পাৰিবানে তুমি মা দেউতাৰ সপোন পূৰ্ণ কৰিব পাৰিবা সপোন মানে কি ক'ম মোৰ নিজৰ সপোন আছে তোমাৰ মই সেইটো মই কোৱা নাই যে এগৰাকী মানে অভিভাৱকৰ ক্ষেত্ৰত এগৰাকী বুলি নহয় অভিভাৱকসকলে ল'ৰা ছোৱালীক লৈ সপোন দেখে আৰু সেই সপোনটো ল'ৰা ছোৱালীয়ে পূৰ্ণ কৰাটো বিচাৰে নহয় জানো তুমি সেইটো পূৰ্ণ কৰিব পাৰিবানে মা দেউতাৰ সেইটো তোমাকতো আশা কৰি পঠিয়াই দিছে যে গুৱাহাটী মহানগৰীত আমাৰ ছোৱালীজনী আছে নহয় জানো ঘৰৰ পৰা খবৰ লয় তুমি কি কৰি আছা কি কথা পতা এই যিটো তোমাৰ তোমাৰ ঘৰখনৰ লগত তোমাৰ যিটো মৰমৰ এটা বান্ধন সেই বান্ধনটো তুমি ৰাখিব পাৰিবানে হয় সেইটো ৰাখি আছোঁ আৰু অদূৰ ভৱিষ্যতে ৰাখি যাম আৰু মা দেউতাৰ সপোনৰ কথা ক'বলৈ গ'লে এতিয়ালৈ যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু চেষ্টা কৰি যাম সদায় প্ৰিয় দৰ্শক এয়া আছিল আমাৰ মাজত বন্দিতা কাশ্যপ বন্দিতা আমি একেবাৰে শেষত যাব বিচাৰিছোঁ শেষত আৰু এটি গীত তোমাৰ পৰা শুনিব বিচাৰিছোঁ আমি অনুষ্ঠানৰ পৰা বিদায় মাগিম ঠিক আছে মোৰ খুবেই প্ৰিয় গীত এটি এইটো গীত অকণমান গাই দিছোঁ হালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈয়ে মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে হিয়াৰ থাপনা থাপিলো তোমাক জনমে জনমে পুজিলো তোমাক হালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈয়ে মোৰ মনতে পৰে ধন্যবাদ তোমাৰ গীতটি শুনিলোঁ সঁচাকৈ এইটো সুন্দৰ গীত আৰু এই গীতটিয়ে সকলো দৰ্শকৰে অন্তৰ পুলকিত কৰিছে বুলি মই আশা ৰাখিছোঁ আমি তোমাৰ পৰা বিদায় মাগিব বিচাৰিছোঁ বনিতা তুমি প্ৰথম খবৰ দৰ্শকক কি ক'বা আৰু মই ক'ব বিচাৰোঁ যে খুব বেছি ভাল লাগিছে বহুত দিনৰ পৰা কিবা এটা মিলা নাছিল আৰু আহিবলৈ মোৰ ইচ্ছা গৈ আছিলে যিহেতু এটা বহুত ভাল নিউজ চেনেল হয় পৰিপক্কতা আপোনালোকে সঁচা নিৰ্ভীক খবৰ আপোনালোকে লাভ কৰে প্ৰথম খবৰৰ পৰা মই সেইটোৱে আশা কৰোঁ আৰু পেজটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথম খবৰক যিমান পাৰে আপোনালোকে মৰম দিব বন্দিতা তোমাৰ পৰা বিদায় মাগিছোঁ হয় ধন্যবাদ